আপুনি বাৰু ধেমাজিৰ পৰা যোৰহাটলৈ যাত্ৰীবাহী বাছেৰে যাত্ৰা কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে তেন্তে আপোনাৰ বাবে সুখবৰ। কাৰণ এতিয়াৰ পৰা আপোনাৰ মৰমৰ কাণ ৰৈ থাকিব ধেমাজি বাছ আস্থানত। অসম গৌৰৱ বঁটাপ্ৰাপক হস্ততাঁত বস্ত্ৰশিল্পৰ উদ্যোগী জেচিন কুমবাং পাৱৰ এক জনকল্যাণমূলক প্ৰচেষ্টা। ধেমাজিৰ পৰা যোৰহাটলৈ কাংকান বাছ সেৱা আগবঢ়াবলৈ সাজু হৈছে কাংকান এম্পৰিয়ামৰ স্বত্বাধিকাৰী জেচিন কুমবাং পাৱ। প্ৰতিদিনে পুৱা 5:15 যোৰহাটলৈ যাবলগীয়া কাংকান বাছৰ 10খন আসনত ছাত্ৰ-ছাত্ৰীসকলে 50% ৰেহাই মূল্যত যাত্ৰা কৰিব পাৰিব। যোৰহাটত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা ল'ব পাৰিব অতি কম দিনৰ ভিতৰত। ধেমাজিত কাংকান বাছ সেৱাৰ মুকলি কৰি সাংসদ প্ৰদান বৰুৱাই কাংকান এম্পৰিয়ামৰ স্বত্বাধিকাৰী জেচিন কুমবাং পাৱৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কাংকান মানে হৈছে ধুনীয়া আৰু ধুনীয়া ধেমাজি বুলিয়ে ক'ম। আৰু মোৰ বহুত দিনৰ পৰা এটা ইচ্ছা আছিল যে বাছ এখন কিনা, আৰু বিশেষকৈ বাছখন কিনাৰ লগে লগে নিজৰ স্বাৰ্থও থাকে তাত। নিজৰ স্বাৰ্থ মানে আমাৰ বস্তুখিনি যিখিনি আমি যোৰহাটত নতুনকৈ বিপণী খুলিছোঁ, ধেমাজিৰ পৰা যোৰহাটলৈ আমাৰ বস্তু পঠিয়াবলৈ বহুত অসুবিধা, আৰু নিজৰ গাড়ীখন লৈ গ'লেও একেটা খৰচাই হয়। আৰু সেইকাৰণে আমি চিন্তা কৰিলোঁ, মনৰ ইচ্ছাও আছিলে আৰু আমাৰ পৰিয়ালো ডাঙৰ, লগতে যোৰহাটত খোলাৰ পাছৰ পৰা আৰু বেছিকৈ চিন্তা কৰিলোঁ। আৰু বস্তু আমাৰ কাপোৰ কানি বহুত পঠিয়াবলৈ থাকে, সেইখিনি দিয়া হ'ব। আৰু লগতে ষ্টুডেণ্টসকলৰ কাৰণে 50% এটা অফ থাকিব, ৰেড বাছত থাকিব। আৰু অফলাইন যিসকল ষ্টুডেণ্টে কাটে, কিন্তু তেখেতসকলে আহি কাটিব লাগিব, অফলাইন কাটিব লাগিব। কেলৈ তেখেতসকলৰ আই কাৰ্ড লগত ফটো থকা হ'ব লাগিব। এনেই ষ্টুডেণ্ট বুলি কৈ চবেই আহিলে নহ'ব, আই কাৰ্ড আৰু হেৰি থাকিব লাগিব, তেনেকৈ কয়। বেমাৰীৰ ক্ষেত্ৰতো আছে, যিসকল একদম বেমাৰী, যিসকল অৱস্থা হেৰি নাই বোলে, কেতিয়াবা যাবও নোৱাৰে ক'ৰবাত, সেইবোৰৰ কাৰণেও অফ থাকিব। সেইটো মোৰ ফালৰ পৰা, সেইটো পইচা মই ৰেড বাছক দিম, মই কাটি দিম। কিয়নো হেৰি হ'লে মানে গোটেইখিনি বস্তু তেনেকৈও কৰিব নোৱাৰি, সেইকাৰণে সেইটো পইচা মই দি দিম। ৰাতিপুৱা 5:15 তেখেতসকলে সময় দিছে, কিন্তু আমি অকণমান আৰু দেৰিকৈ বুলি চেষ্টা কৈছোঁ তেখেতসকলে যোৰহাটলৈ ৰিকুৱেষ্ট কৰিছোঁ। কিয় 5:15 ঠাণ্ডা দিনত আন্ধাৰ হ'ব, আৰু মোৰ ছোৱালীকেইজনী যি যাব দুজনী সদায় চিফ্ট ৱাইজ, ইয়াৰ পৰা দুজনী গ'লে তাৰপৰা দুজনী আহিব, তেনেকৈ কয়। আৰু কণ্ডাক্টৰ থাকিব ছোৱালীয়ে 4:15। তাতো আৰু অকণমান এডভান্স কৰি দিবলৈ ৰিকুৱেষ্ট কৰিছোঁ তেখেতসকলকো, যাতে আমাক অকণমান মিলাই দিয়ে, আৰু আমি য'ত ত'ত পেচেঞ্জাৰ কিবাকিবি নুঠাওঁ, আমাৰতো ডাইৰেক্ট যাব আৰু আহিব আৰু তেনেকৈ কয়। প্ৰথমতে মই কাংকানৰ স্বত্বাধিকাৰ অসম গৌৰৱ বঁটা বিজয়ী জেচিন কুমবাং গাঁৱৰীয়ানীক শুভেচ্ছাও জনাইছোঁ আৰু বহুত ধন্যবাদ জনাইছোঁ। তাই বহুত ভাল কাম কৰি আছে, যাৰ কাৰণে আমাৰ স্থলুৱা বয় বস্তুবিলাক তেওঁ আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছে। বিশেষকৈ আমাৰ যিখিনি কাপোৰ কানি, এই ক্ষেত্ৰত তেখেতে যথেষ্ট ভাল কাম কৰি আছে। ইয়াৰ উপৰিও বাছ সেৱা যিটো আজি পুনৰ ইয়াৰ পৰা প্ৰৱৰ্তন কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে, এইটোৰ দ্বাৰাও বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। ইয়াৰ উপৰিও যোৰহাট ধেমাজি ডাইৰেক্ট কানেকশ্যনটো আমাৰ নাছিলে, সেই কানেকশ্যনটো এতিয়াৰ পৰা আমি পাবৰ কাৰণে সক্ষম হ'ম। গতিকে আজি এই দিনটোত মই শুভেচ্ছা জনাইছোঁ, ভাল হওক আৰু যাতে ৰাইজৰো ভাল হওক, এইখিনি কামনা কৰোঁ। এইখন হৈছে ভাৰত বেঞ্চ মাৰ্চিডিজ কোম্পানীৰ গাড়ী, অতি উত্তম মানে গাড়ী কোম্পানী, আৰু তাতে AC হয় এখন গাড়ী। তো গাড়ীৰ ক্ষেত্ৰতো আৰু কোনো ক'বলগীয়া নাই, এখনতো খুব ভাল এটা ব্ৰেণ্ডৰ গাড়ী হয়, আৰু AC আছে। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আধা দামত যাব পাৰিব, যোৰহাটলৈ আধা দামত যাব পাৰিব, যোৰহাটৰ পৰা ইয়ালৈ ছাত্ৰ ছাত্ৰীসকলে আধা দামত আহিব পাৰিব। আৰু মেডিকেল সেৱাৰ ক্ষেত্ৰতো জেচিন কুমবাং ডাঙৰীয়ানীয়ে কৈছে যে একেবাৰে ফ্ৰীয়ে কৰি দিব। গতিকে এইটো এটা ভাল সুবিধা তেওঁ ৰাইজক দিবৰ কাৰণে প্ৰয়াস কৰিছে।